Apuni যদি just take 2 minutes to highlight some of the challenges related to health equity because apuni সেই donation লগত মহিলা দিৱস গোটেই পৃথিৱীতে পালন কৰা হয় 8 মাৰ্চ এই বছৰ আপোনাৰ 8 মাৰ্চ শনিবাৰে গোটেই পৃথিৱীতে পালন কৰা হৈ আছে আজিকালি এই বছৰৰ থিমটো হৈছে আপোনাৰ এক্সেলাৰেট একশ্যন মানে আপোনাৰ যি কাম চলি আছিলে উইমেন ৰিলেটেড সেই কামবিলাক যাতে আৰু খৰতকীয়া কৰিব পাৰে আৰু ত্বৰান্বিত কৰিব পাৰে এইটোৱে এই বছৰৰ থিম এইটো সংগতি ৰাখি এপ্ৰিন্স আমাৰ যোনটো NGO আমি আপোনাৰ গোটেই নৰ্থ ইষ্টত উত্তৰ পূবত 40,000 ফাৰ্মাৰৰ লগত কাম কৰি আছোঁ আমি এইবাৰ হাতত লৈছোঁ এটা বিশেষ পদক্ষেপ এইটো নাম হৈছে অগ্নিশিক্ষাৰ আণ্ডাৰত আমি আপোনাৰ এটা আবেদন চৰকাৰৰ ওচৰত আমি জনাইছোঁ যোনটো আমি পিছলৈ ছাবমিট কৰিম এতিয়ালৈকে আমাৰ 30,000 মান ছিগনেচাৰ স্বাক্ষৰ অভিযান আমি চলাই আছোঁ সেই স্বাক্ষৰ অভিযানত মেইন বিষয়বস্তু হৈছে যে পাব্লিক টয়লেট মহিলাসকলৰ কাৰণে যাতে ভাল টয়লেট ক'ত আছে সুৰক্ষিত আছে নাই সেই গোটেইখিনি এক্সেচিবিলিটিটো যাতে পোৱা যায় সেইটো কাৰণে আমি স্বাক্ষৰ অভিযান এটা চলাই আছোঁ নেক্সট আমি কি কৰিছোঁ আপোনাৰ লিগেল পুলিচ ৰিলেটেড আৰু হেল্থ ৰিলেটেড ইনফৰমেশ্যনবিলাক আপোনাৰ গোটেই বছৰজোৰা কাৰ্যসূচীৰে আমি মানুহৰ মাজত বিলাই থাকিম আজি অনুষ্ঠানটো যিটো চলি আছে কটন বিশ্ববিদ্যালয়ৰ সুদমাৰ্চন হলত তাত আমি আপোনাৰ এটা পেনেল ডিছকাশ্যন হৈ গ'ল যোনটো পেনেল ডিছকাশ্যনত আপোনাৰ অসমৰ প্ৰথমগৰাকী ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ মহিলা পুলিচ পাইলট বৰুৱা বাইদেউ তাৰপাছত পৰিস্মিতা কলিতা ডক্টৰ আৰ্মি ইণ্ডিয়ান আৰ্মিত আছিলে তাৰপাছত আপোনাৰ মিষ্টাৰ নিশান্ত গোস্বামী আছাম জুডিচিয়েল ছাৰ্ভিচত তেখেত আছিলে আৰু আছিলে সামিন চুন্তনা বাইদেউ তেওঁ হৈছে আপোনাৰ নিউজ এডিটৰ অগ্ৰদূত তেওঁলোকৰ এটা বিৰাট ধুনীয়া পেনেল ডিছকাশ্যন চলি গ'ল ইয়াৰ পিছত আমি বিভিন্ন ফিল্ডৰ পৰা অহা বিভিন্ন যেনেকৈ আপোনাৰ মহিলা খেতিয়ক এগৰাকী ৰাস্তাৰ কাষত দাঁতি কাষৰীয়া দোকান দি পেলাই দৈনন্দিন জীৱনত আপোনাৰ কষ্ট কৰা মহিলা আৰু আপোনাৰ এমেজন বা ফ্লিপকাৰ্ট তেনেকুৱা ডেলিভাৰী দি থকা মহিলা 3গৰাকীক আমি সম্বৰ্ধনা জনাম এই সম্বৰ্ধনাকেইটা অকল মহিলা কেইগৰাকীকে নহয় তেওঁলোকৰ জৰিয়তে এই সমূহ কাম কৰা মহিলাসকলে আমি জনাব বিচাৰিছোঁ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 2025 চনৰ অসমৰ মহিলা সুৰক্ষা আৰু অধিকাৰ আৰু কল্যাণৰ বাবে অসমৰ এটা আগৰণুৱা NGO এপ্ৰিন্সে আজি কটন ইউনিভাৰ্চিটিত আমি এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ মহিলাসকলৰ কাৰণে আমি এইটো সুযোগতে সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এপ্ৰিন্সে অকল NGO নহয় বিশেষকৈ আমি কৃষিৰ ওপৰত যথেষ্ট গুৰুত্ব দি আছোঁ আৰু মহিলা সবলীকৰণৰ ওপৰতো যথেষ্ট গুৰুত্ব দিছোঁ আমাৰ প্ৰধানকৈ ক'বলৈ গ'লে যে আমাৰ প্ৰায় 60% মহিলা কৃষক হয় আমি তেওঁলোকক অৰ্থনৈতিকভাৱে আগবঢ়াই নিবৰ কাৰণে যথেষ্ট কাম কৰি আছোঁ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আমি কাম কৰি আছোঁ আৰু আমি বিশেষকৈ এই মহিলাসকলক লৈ আমি আজি প্ৰায় 4-5 গৰাকী মহিলাক আমি সম্বৰ্ধনা জনাম আমাৰ ফালৰ পৰা গতিকে এই পবিত্ৰ ক্ষণত সকলোলৈকে আমি এপ্ৰিন্সৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ